নমস্কাৰ, এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। মোৰ লগত এগৰাকী বিশেষ ব্যক্তি আছে আৰু দুখন বিশেষ কিতাপ আছে, অৰ্থাৎ দুখন বিশেষ কবিতা পুথি। বিশেষ ব্যক্তি বুলি এইকাৰণে কৈছোঁ যে মোৰ লগত আছে প্ৰবীণ কুমাৰ হাজৰিকা। তেখেত হৈছে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ অধীক্ষক আৰু তেখেতৰ হাতত দুখন কিতাপ আছে। এই দুখন কিতাপ মই বিশেষ বুলি এইকাৰণে কৈছোঁ যে কাৰাধীক্ষকৰ এই জীৱনত, এই ব্যস্ততাৰ জীৱনত, এই অপৰাধী অভিযুক্তসকলৰ লগত খেলি মেলি লীলা খেলা কৰি থকাৰ মাজতেই তেখেতে এই ব্যস্ততাপূৰ্ণ জীৱনত নিজৰ কলমেৰে, নিজৰ প্ৰতিভাৰে কবিতা লিখি উলিয়াইছে আৰু কবিতাৰ দুখন পুথি। তেখেতৰ দুখন পুথি হাতত আছে। মই পোনে পোনে তেখেতৰ লগত কথা পাতিম। পোনপ্ৰথমে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই ব্যস্ততাপূৰ্ণ জীৱনত আপোনাৰ হাতত দুখন পুথি, দুখন আপুনি নিজে লিখা। কি ক'ব আজি কেনেধৰণৰ দুখন পুথি, আপোনাৰ কবিতা পুথি প্ৰকাশ পাইছে? ধন্যবাদ। আচলতে সৃষ্টিশীল কামত যি এটা আত্মাই যি আনন্দ পায়, যি এটা স্বতঃস্ফূৰ্ত আনন্দ পায় আৰু যি আনন্দই জীৱনটোত বিশেষ ইতিবাচক প্ৰভাৱ পেলায়, সেই দিশতে মই ক'বলৈ গৈছোঁ যে মোৰ দুখন কিতাপ আজি প্ৰকাশ পাইছে। এই প্ৰকাশ পোৱা কিতাপৰ কাৰণে মই নিজেও যথেষ্ট আনন্দিত আৰু পুথি দুখন ৰাইজৰ মাজলৈ, পাঠকৰ মাজলৈ আগবঢ়াই দিব পাৰি নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। এখন কিতাপৰ নাম দেখিছোঁ মই, আপোনাক লগ পাই ভাল লাগিল। কিতাপখনৰ নামটোৰ লগত কিবা ভিতৰত বা নাইবা কিবা জীৱনত কিবা এনেকুৱা ধৰণৰ কিবা ঘটনা যাৰ বাবে এনেকুৱা ধৰণৰ এটা নাম বাছি লৈছে, কিবা আছে যদি তেনেকুৱা অন্তৰালৰ কাহিনী? সেইটো হয়, আপোনাক লগ পাই ভাল লাগিল। আচলতে এইটো মোৰ এটা কবিতাই আছে ইয়াত। যিসকল মানুহক লগ পাওঁ, যিসকল মানুহৰ চিন্তা চৰ্চা ইতিবাচক, যিসকল মানুহে বেয়াটো বেয়া পায়, ভালটোক আদৰি লয়, ভালৰ কাৰণে তেওঁলোকে যিকোনো কাম কৰিবলৈ, যিকোনো ত্যাগ কৰিবলৈ সচেতন, সদা সচেষ্ট হৈ থাকে, তেনেকুৱা এটা ভাৱধাৰালৈ মই এই কবিতাটো লিখিছিলোঁ। আৰু সেই সুবাদতে মই কিতাপখনৰ নামো সেই আপোনাক লগ পাই ভাল লাগিল বুলি দিলোঁ। আৰু এখন কিতাপ আছে বন কবিতাৰ দেশ। আচলতে বনঘোষা কি আমি জানো, বিহুত কি আমি জানো, আপুনি নতুনকৈ এটা নাম দিছে বন কবিতা। এই শব্দটোৰ অন্তৰালত কি আছে কাহিনী? ইয়াৰ অন্তৰালত যেতিয়া মই বিহু নাম, বনগীত বা আমাৰ জনজাতি যিবোৰ গান আছে বা যিবোৰ বিভিন্ন উৎসৱ পাৰ্বণত তেওঁলোকে ব্যৱহাৰ কৰা মন্ত্ৰ বা কিবা কিবি এইবোৰ আছে, সেইবোৰ তাৰ অৰ্থবোৰ বুজি পোৱাৰ পিছত ঠিক তেনেধৰণৰ কিবা এটা লিখিবলৈ মোৰ মনত এটা হাবিয়াস এটা আছিলে। কেনেকৈ হাবিয়াসটো আহিল মই নাজানো। বিশেষকৈ বিহুগীত আৰু বনগীত আৰু সেই জনজাতীয় আমাৰ যিবোৰ গীত কবিতা, সেইবোৰৰ আধাৰ মানে লিখিবলৈ চেষ্টা কৰিছিলোঁ। ঠিক তেনেধৰণে কিবা পাৰোঁ নেকি, তাৰ লগতে সাধু কথা বা যিবোৰ আমাৰ জীৱনত ফকৰা যোজনা বিভিন্ন ব্যৱহাৰ কৰোঁ, সেইবোৰ সকলো মিলাই তেনেদৰে চেষ্টা কৰোঁতে মানে সৰু সৰু কেইটামান কবিতাৰ সৃষ্টি হ'ল। আৰু সেই কবিতাবোৰ প্ৰচাৰ মাধ্যমত দিছিলোঁ। প্ৰচাৰ মাধ্যম বিশেষকৈ সামাজিক মাধ্যম আৰু বাতৰি কাকত আলোচনীত পঠাইছিলোঁ, প্ৰকাশ পাইছিলে। আৰু বিশেষকৈ সামাজিক মাধ্যমত যথেষ্ট আদৰি লৈছিলে, সকলোৱে উৎসাহ যোগাইছিলে। আৰু মই নামটো সেইকাৰণে দিছিলোঁ বনগীতৰ আধাৰত বন কবিতা। আৰু যিহেতু এইখিনি গোটেইখিনি তেনেকুৱা আধাৰৰ কবিতা, গতিকে মই বন কবিতাৰ দেশ বুলি পুথিখনৰ নাম। কিমানমান কবিতা আছে দুয়োখন কিতাপ মিলাই? দুইখন মিলাই মোৰ 120টামান কবিতা আছে। আপোনাৰ যিহেতু এতিয়াও চাকৰি জীৱন বাকী আছে, কিমানমান সময়ৰ পৰা আপুনি কবিতাবোৰ লিখা আৰম্ভ কৰিছিলে? স্কুলীয়া জীৱনৰ পৰা? স্কুলীয়া জীৱনৰ পৰা সৰুতে ছন্দবদ্ধ কবিতা লিখিছিলোঁ। সেইবোৰ তেনেকৈ এটা ঠিক কবিতা লিখাৰ বা অন্য গদ্য লিখাৰ এটা অভ্যাস গঢ়ি উঠিছিলে। ধাউতিটো তেতিয়াৰ পৰা? পিছলৈ ভাল ভাল কিতাপ পত্ৰ পঢ়ি, অসমীয়া ডাঙৰ ডাঙৰ লেখক, সাহিত্যিকৰ, কবিৰ কবিতা, গল্প, উপন্যাস পঢ়ি ঠিক নিজকে অকণমান সংশোধন কৰি নিজেও সেই তেনেধৰণে অকণমান আগবাঢ়ি যাবলৈ চেষ্টা কৰিছিলোঁ। পিছলৈ এইবোৰ কবিতা আচলতে বহুত বছৰ লাগিছে লিখি শেষ কৰোঁতে। বহুত বছৰ, দুটামান যুগ হ'ব। দুটামান যুগৰ কষ্টৰ পিছত এইবোৰ ভালকৈ আকৌ চকু ফুৰাই এতিয়া প্ৰকাশ কৰি ৰাইজৰ মাজলৈ উলিয়াই দিছে। গদ্য আৰু প্ৰবন্ধ লিখাৰো কথা কৈছে। পৰৱৰ্তী সময়ত আমি তেনেধৰণৰ কিতাপ আহি আছে নাইবা পঢ়িবলৈ পাম? হয়, প্ৰবন্ধ ইতিমধ্যে মোৰ শতাধিক তেনেকুৱা প্ৰবন্ধ পাতি অসমৰ আগশাৰীৰ বাতৰি কাকত আলোচনী প্ৰকাশ পাইছিলে। সেইবোৰ এতিয়া মই সংকলনৰ কাম কৰি আছোঁ। অহা গ্ৰন্থমেলাৰ আগতে আৰু দুখন প্ৰবন্ধ পুথি মই ৰাইজৰ আগলৈ
আগবঢ়াই দিব পাৰিম বুলি মনতে আশা কৰি ৰাখিছোঁ। এটা কথা সুধোঁ যে আপুনি যিহেতু এইখন কেন্দ্ৰীয় কাৰাগাৰত আহিছে কিছুদিন পূৰ্বে বৰ বেছি সময় হোৱা নাই, তাৰপিছত আগত অন্য এখন কাৰাগাৰত আছিলে, এই সময়ছোৱাত এই কাৰাগাৰৰ এই চাকৰিৰ কালছোৱাত কিছু অসুবিধাৰ সন্মুখীন হয় নেকি, নে নতুন মনত উদ্যম আহে কবিতা এটা লিখাৰ পাছত আকৌ কাম কৰিবলৈ বেছিকৈ মন যায়, তেনেকুৱা কিবা আছে নেকি আপোনাৰ যে কবিতা এটা লিখিলোঁ অহা এসপ্তাহ, যেনেকৈ আমাৰ ৰিফ্ৰেছমেণ্ট বোলা বস্তু এটা থাকে যে কবিতা এটা লিখিলোঁ অহা এসপ্তাহ মই আৰু কাম কৰিবলৈ উদ্যম পালোঁ, নে আপোনাৰ চাকৰি জীৱনত কিছু অলপ অসুবিধা হয়? চাকৰি জীৱনত আমাৰ চাকৰিটো যথেষ্ট প্ৰত্যাহ্বান। প্ৰত্যাহ্বানমূলক, ইয়াৰ মাজতে যেতিয়া তেনেকুৱা প্ৰত্যাহ্বানৰ সন্মুখীন হওঁ তেতিয়া মই হতাশ নহওঁ, তেতিয়া মই কিবা লিখা মেলা চিন্তা কৰোঁ, চিন্তা মেলা কৰি মনটো মই যোগাত্মক দিশলৈ নিবলৈ চেষ্টা কৰোঁ। আচলতে সেইটোৱে মোৰ জীৱনৰ মানে মূল মন্ত্ৰ। যিহেতু গদ্য প্ৰবন্ধৰ কথা উলিয়াইছিলোঁ আমি কিছু সময় পূৰ্বে, কৈছিলে এই চাকৰি জীৱনকালৰ কিছু কাহিনীও তাত অন্তৰ্ভুক্ত হ'ব নেকি, বা আপোনাৰ এই চাকৰি জীৱনটো কেনেকুৱা আছিল সেই বিষয়ে আমি জানিব পাৰিম পৰৱৰ্তী সময়ত? সেইবোৰো তেনেকুৱা কেইটামান কাহিনী প্ৰকাশ পাইছে অসমৰ আগশাৰীৰ বাতৰি কাকত আলোচনী, সেইবোৰ কিতাপ আকাৰে সেইবোৰ আহিব। ইতিমধ্যে প্ৰকাশ পোৱাবোৰে মই এতিয়া নতুনকৈ প্ৰকাশৰ ব্যৱস্থা কৰিছোঁ। হয়, নিশ্চয়কৈ এয়া আছিলে প্ৰবীণ কুমাৰ হাজৰিকা, আৰু প্ৰবীণ কুমাৰ হাজৰিকা হৈছে গুৱাহাটী কেন্দ্ৰীয় কাৰাধীক্ষক। দুখন কিতাপ আপোনাক লগ পাই ভাল লাগিল আৰু বন কবিতাৰ দেশ, এই দুখন বিশেষ কিতাপ বুলি কিয় কৈছোঁ, তেখেতে এই চাকৰি জীৱনতে অৰ্থাৎ কাৰাগাৰ বুলি ক'লে আমি কি জানো? আমি জানো অপৰাধী, আমি জানো অভিযুক্ত, আমি জানো কয়দী, আমি জানো হাজতী, কেৱল অপৰাধীৰ মাজত এইসকল লোকে জীৱন নিৰ্বাহ কৰে। কিন্তু তাৰ মাজতো এনেধৰণৰ দুখনকৈ পুথি, আৰু তাৰ পৰৱৰ্তী সময়ত ইতিমধ্যে কৈছে যে গদ্য প্ৰবন্ধ বিভিন্ন সময়ত বিভিন্ন গদ্য প্ৰবন্ধ লিখি আছে, আৰু সেইসমূহো পৰৱৰ্তী সময়ত কিতাপ আকাৰে প্ৰকাশ পাব। আমি বিদায় লৈছোঁ, ধন্যবাদ এই অনুষ্ঠানটো চোৱাৰ বাবে।